So hello everyone, welcome to a new video. So আজি ভিডিওটো হৈছে আমাৰ এটা অৰ্গেনিকৰ ইম্পৰ্টেন্ট টপিক। এটা হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন। সো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনটো আমাৰ দুটা টাইপৰ থাকে। এটা হৈছে SN1 that is নিউক্লিওফিলিক সাবস্টিটিউশন ইউনিমলিকুলাৰ আৰু এটা হ'ল SN2 নিউক্লিওফিলিক সাবস্টিটিউশন বাইমলিকুলাৰ। তো আজি ভিডিওত আমি SN1 ৰিঅ্যাকশনটো ডিসকাস কৰিম। সো SN1 ৰিঅ্যাকশনটো হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ইউনিমলিকুলাৰ আৰু এই ৰিঅ্যাকশনটো সদায় কি হয় ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন। তো এটা কিয় ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন হয় আৰু কিয় আমি ইউনিমলিকুলাৰ বুলি কওঁ এটা আমি এটা ডিসকাস কৰিম। তো মেইনলি আমাৰ SN1 ৰিঅ্যাকশনটো দুটা স্টেপত কমপ্লিট হয়। তো এটা আমি নৰ্মাল ৰিঅ্যাকশন লৈছো। ইয়াত কি হৈছে আমাৰ এই যোনটো Cl আছে এই Cl টো কিহৰ লগত ৰিপ্লেস হৈছে OH ৰ লগত ৰিপ্লেস হৈছে। এটো এলগা কি হ'ব এলকাইল হেলাইড। এলকাইল হেলাইডটো যদি আমি কি দিও aqueous KOH দিও তেতিয়া আমি কি পাম এলকহল পাম আৰু KCl ওলাই যাব। তো এই ৰিঅ্যাকশনটো এটা নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হয় আৰু এটো SN1 ৰিঅ্যাকশন। তো ইয়াৰ মেকানিজমটো এতিয়া আমি চাম কেনেকৈ হয়। তো SN1 ৰিঅ্যাকশনটো কি হ'ব সদায় দুটা স্টেপত কমপ্লিট হ'ব। তো যোনটো ফাৰ্স্ট স্টেপটো হৈছে যে কাৰ্বকেটাইন ইন্টাৰমিডিয়েট এটা ফৰ্ম হ'ব। তো ইয়াত সব এই যোনটো Cl আছে Cl টো কি হয় এটা গুড লিভিং গ্ৰুপ হয়। তো Cl টো কি হিচাপে ওলাই যাব Cl- হিচাপে আমাৰ ৰিমুভ হৈ যাব। আৰু ইয়াত কি ফৰ্ম হ'ব যদি এই Cl- হিচাপে ওলাই গৈছে তেতিয়াহলে এই কাৰ্বন গ্ৰুপত কি হ'ব পজিটিভ চাৰ্জ এটা ডেভেলপ হ'ব আৰু হেতুকে আমি কি বুলি কম এটা কাৰ্বকেটাইন ফৰ্মেশন দিও। তো ফাৰ্স্ট স্টেপত আমাৰ কি হ'ব কাৰ্বকেটাইন ইন্টাৰমিডিয়েট এটা ফৰ্ম হ'ব। এই কাৰ্বকেটাইন ইন্টাৰমিডিয়েটটো সেকেন্ড স্টেপত কি হ'ব নিউক্লিওফাইলটো আহি পেলাই তাত এটেক কৰিব। তো এতিয়া নিউক্লিওফাইল মানে কি হয় নিউক্লিওফাইল মানে those species which are electron rich। তো নিউক্লিওফাইল খিনি আমাৰ কি হ'ব ইলেক্ট্ৰন ৰিচ থাকে আৰু সিহঁতে ইলেক্ট্ৰন ডেফিচিয়েন্ট চেণ্টাৰ এটেক কৰে। ইলেক্ট্ৰন ৰিচ মানে ইহঁতৰ ইলেক্ট্ৰন এক্সেস আছে বা এবান্ডেন্ট আছে আৰু ডেফিচিয়েন্ট মানে কি যাৰ ওচৰত ইলেক্ট্ৰন নাই। এতিয়া আমাৰ কাৰ্বকেটাইনটো এটা ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পিচিছ আৰু নিউক্লিওফাইলটো কি হয় এটা ইলেক্ট্ৰন ৰিচ স্পিচিছ। তো ইয়াত যে যোনটো KOH হয় তাৰ যোনটো হেতু কেনেকৈ ব্ৰেক হয় K+ আৰু OH- হিচাপে আৰু OH- টো হয় এটা নিউক্লিওফাইল। তো ইয়াত কি কৰিব যেতিয়া Cl- টো ওলাই গুচি যাব ইয়াত এটা আমাৰ কি হ'ব কাৰ্বনৰ ওপৰত এটা পজিটিভ চাৰ্জ ডেভেলপ হ'ব বা কাৰ্বকেটাইন ফৰ্ম হ'ব। তো এই যোনটো OH- আছে এই OH- টো আহি পেলাই এই কাৰ্বকেটাইনটো এটেক কৰিব। তো সেকেন্ড স্টেপত আমাৰ কি হ'ব এটা নিউক্লিওফাইলটো আহি পেলাই আমাৰ কি কৰিব কাৰ্বকেটাইনটো এটেক কৰিব আৰু কাৰ্বকেটাইনটো এটেক কৰি পেলাই আমাক কি দিব এলকাইল হেলাইড বা আমাৰ এলকহল হ'ল। এটো আসলে আমাৰ জেনেৰেল মেকানিজম মেইনলি জাস্ট দুটা স্টেপ। ফাৰ্স্ট স্টেপত কাৰ্বকেটাইন বনিব আৰু সেকেন্ড স্টেপত আমাৰ কি হ'ব নিউক্লিওফাইলটো সাবস্টিটিউট হৈ যাব। এতিয়া এই ৰিঅ্যাকশনটো আমি ইউনিমলিকুলাৰ বুলি কিয় কওঁ আৰু এটো ফাৰ্স্ট অৰ্ডাৰ কিয় হয়। তো ইয়াত যদি চোৱা দুটা স্টেপ আছে আৰু যোনটো ফাৰ্স্ট স্টেপ কাৰ্বকেটাইন বনা স্টেপটো সেই স্টেপটো আমাৰ কি হয় স্লো স্টেপ আৰু সদায় আমাৰ ৰেট অফ দা ৰিঅ্যাকশনটো স্লো স্টেপৰ ওপৰত ডিপেন্ড কৰে। হ'ল তো আমাৰ যোনটো ৰেট অফ ৰিঅ্যাকশন হ'ব হেতু এই স্লো স্টেপটোৰ ওপৰত ডিপেন্ড কৰিব। এতিয়া ইয়াত কি হয় যেতিয়া আমাৰ ৰিঅ্যাকশনটো হয় ৰেটটো কি কৰে অকল এই যোনটো ষ্টাৰ্টিং ৰিঅ্যাক্টেন্ট এই ৰিঅ্যাক্টেন্টৰ কনসেন্ট্ৰেচনৰ ওপৰতহে ডিপেন্ড কৰে। অকল এটা ৰিঅ্যাক্টেন্টৰ ওপৰত কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰাৰ কাৰণে আমাৰ কি হ'ব এই ৰিঅ্যাকশনটো আমি ফাৰ্স্ট অৰ্ডাৰ বুলি হ'ল। আৰু ইয়াত কি হ'ব আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন SN1 ৰিঅ্যাকশন আমাৰ কি হয় ৰিটেনশন অফ কনফিগাৰেশন হয়। দ্যাট ইজ যোনটো আমাৰ আগৰ কনফিগাৰেশন আছিল হেতুৱে হয় জাস্ট আমাৰ নিউক্লিওফাইলটো চেঞ্জ হৈছে বা যোনটো এই গ্ৰুপটো চেঞ্জ হয়। ইয়াত কোনো কনফিগাৰেশন বেলেগ চেঞ্জ নহয়। সো এটো আসলে আমাৰ SN1 ৰিঅ্যাকশন। তো আই হোপ তোমালোকে বুজি পালা। থ্যাংক ইউ।